আজিকালি এটা কথা বৰ আলোচনা হয় নহয়নে? কাৰ ঘৰৰ বোৱাৰীয়ে কি পিন্ধিছে, কুৰ্তি পিন্ধিছেনে, মেক্সি পিন্ধিছেনে, চাদৰ মেখেলা এৰি দিলে আজিকালি। সেইটো একেবাৰে ভুল। কাৰণ আজি মই মেক্সিও পিন্ধিছোঁ ঘৰত, ওলাই যাওঁতে ক'ৰবাত কুৰ্তিও পিন্ধিছোঁ, আৰু মই চাদৰ মেখেলাও পিন্ধিছোঁ। মই চাদৰ মেখেলা এৰি দিয়া নাই, কাৰণ চাদৰ মেখেলা যোৱা সমান কোনো পোচাকেই হ'ব নোৱাৰে, নহয়নে বাৰু? আমি অসমীয়া বোৱাৰী হিচাপে আমাৰ চাদৰ মেখেলাযোৰ আমাৰ আৱেগ, আৰু কেতিয়াও এৰি দিব নোৱাৰি। কিন্তু সেই বিষয়টোকে যে আলোচনা কৰি থাকিব লাগে সেইটোও কথা নহয়, নহয়নে বাৰু? পোচাক এযোৰ পৰিধান কৰিলেই যে মানুহ বেয়া হৈ যাব সেইটো নহয়। চাদৰ মেখেলাযোৰ আমি কেতিয়াও এৰি নিদিওঁ, কিন্তু তাৰ মানে এইটো নহয় যে আমি কুৰ্তি বা মেক্সি ঘৰত পিন্ধিব নোৱাৰোঁ। মেক্সিটো ঘৰত পিন্ধিলোঁ, কোনোবা বয়সস্থ লোক আহিলে চাদৰ মেখেলাযোৰ পিন্ধিয়ে আমি চাহ পানী দিওঁ, নহয়নে বাৰু? কিন্তু সেই বিষয়টোক যে টানি আজৰি বহুত ডাঙৰ কৰি পেলাই সেইটো কেতিয়াও কৰিব নাপায়, হয়নে?